গৌতম বৰা এই বিশেষ সম্প্ৰচাৰলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ যে আজি নিশা যোৰহাটত এনেধৰণৰ চাইৰেন বাজি উঠিব যিহেতু সমগ্ৰ বিশ্বতে আমি যি দেখা পাইছোঁ যে যুদ্ধৰ পৰিৱেশ আৰু এনে সময়ত ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈ আহিছে তাত যি বিমানৰ দ্বাৰা আক্ৰমণ কৰা হৈছে সেই সময়ত আমি দেখা পাওঁ যে ইৰাণত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বা ইজৰাইলত কেনেধৰণৰ এয়াৰ ষ্ট্ৰাইকৰ সময়ত যিসকল সৰ্বসাধাৰণ নাগৰিক তেওঁলোকে বাংকাৰৰ ভিতৰলৈ যায় বিভিন্ন সুৰক্ষিত স্থানলৈ যায় কিন্তু যোৰহাটত যিহেতু ভাৰতীয় বায়ুসেনা বাহিনীৰ দেশৰ ভিতৰতে অন্যতম ঘাটি আছে গতিকে যোৰহাটো শত্ৰুপক্ষৰ শত্ৰুৰাষ্ট্ৰৰ এক প্ৰধান লক্ষ্য হয় গতিকে এয়াৰ ষ্ট্ৰাইক হ'লে কি সাৱধানতা ল'ব লাগিব কেনেধৰণে কৰিব লাগিব অপাৰেশ্যন সিন্দুৰৰ সময়ত আমি দেখা পাইছিলোঁ 2025 বৰ্ষত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিলে এনেধৰণে ব্লেকআউটৰ বাবে মক ড্ৰিল কৰিছিলে আৰু শেহতীয়াকৈ আজি নিশা 8 বজাত যোৰহাটত চাইৰেন বাজি উঠিব যোৰহাট নগৰৰ ওপৰেদি সুখয় বিমান উৰিব আৰু সুখয় বিমানৰ দ্বাৰা বোমা পেলোৱা হ'ব এই সকলোখিনি মক ড্ৰিল হয় আৰু সেই সময়ত যোৰহাটৰ যি স্থানত বোমা পৰিব তাত ক্ষয় ক্ষতিৰ লগতে হোৱাৰ পাছত কি ব্যৱস্থা সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিব সেইখিনি মক ড্ৰিলৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব এয়া প্ৰস্তুতি দেশৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি যোৰহাটত সেয়া হয়তো এই বছৰটোৰ ভিতৰত অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে কৰা হ'ব আৰু এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব চিভিল ডিফেন্সৰ যিসকল বিষয়া কৰ্মচাৰী আছে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তেখেতসকলে যোৰহাটৰ ডেপুটি কণ্ট্ৰলাৰ আছে আমাৰ সৈতে যে যিটো ব্যৱস্থা আজি ল'বলৈ গৈছে যে এনেধৰণৰ চাইৰেন বাজি উঠিব চাইৰেন বজাৰ পাছতে ব্লেকআউট কৰিবৰ কাৰণে আপোনালোকে আহ্বান জনাব যে জনসাধাৰণৰ সজাগতাৰ বাবে যে যেতিয়া এয়াৰ ষ্ট্ৰাইক কৰা হয় বোমা বা মিছাইল নিক্ষেপ কৰা হয় তেতিয়া সমগ্ৰ অঞ্চলটোৰ লাইট নুমুৱাই দিব লাগে যিকোনো ধৰণৰ পোহৰৰ উৎসসমূহ নুমুৱাই দিব লাগে যাতে শত্ৰুপক্ষই সেই স্থানসমূহত আক্ৰমণ কৰিব নোৱাৰে অলপ বুজাই দিব নেকি যোৰহাটত আজি এই বছৰটোৰ প্ৰথমবাৰৰ বাবে কেনেধৰণে আপোনালোকে মক ড্ৰিল হ'ব সুখয় বিমানে কি কৰিব অলপ বুজাই দিব নেকি তো নমস্কাৰ ভাৰতবৰ্ষৰ আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে আমাৰ ইতিমধ্যে যোৱা বছৰো আমি ব্লেকআউট কৰিছিলোঁ এটা অপাৰেশ্যন সিন্দুৰৰ সময়ত এই বছৰো আহিছে আমি বছৰত দুটা মক ড্ৰিল আমি কৰিব লাগে মক এইটো এয়াৰ এক্সাৰচাইজ হয় তো এইটো আমাৰ ইয়াত যিহেতু এয়াৰফ'ৰ্চৰ ষ্টেচন আছে গতিকে আমাৰ সদায় এইটো এটা ভাইটেল অৰ্গেনাইজেশ্যন আছে গতিকে এইটো এটা আমাৰ লক্ষ্য শত্ৰুৰ এটা টাৰ্গেট হয় গতিকে আমাৰ ইয়াত এই এক্সাৰচাইজটো খুবেই দৰকাৰ বিশেষকৈ জনসাধাৰণে জানিব লাগে যে ব্লেকআউট কেনেকৈ কৰিব লাগে যুদ্ধৰ চাইৰেন বাজিলে কি কৰিব লাগে অকণমান আপোনালোকৰ ডিটেইলছ বুজালে ভালকৈ বুজি পাব যেনেকৈ ধৰক আমাৰ প্ৰথমতে যেতিয়া আমাৰ সময়টো আমি লৈছোঁ 8টাৰ পৰা 9টা বজাৰ ভিতৰত আমাৰ সেইখিনি সময়ত প্ৰথম অৱস্থাত 8:15 মানত আমালৈ এটা এয়াৰফ'ৰ্চৰ পৰা মেছেজ আহিব আমাৰ কণ্ট্ৰল ৰুমলৈ সেইটো য়েল্ল' মেছেজ বুলি কোৱা হয় তো য়েল্ল' মেছেজ বুলি কোৱাৰ পিছত সেইটোত আমি লগে লগে যেতিয়া সেই মেছেজটো পাম তেতিয়া আমাৰ এয়াৰফ'ৰ্চৰ পৰা যেতিয়া য়েল্ল' মেছেজ পাম লগে লগে আমি আমাৰ যিসকল স্পেচিয়েল ছাবস্ক্ৰাইবাৰ আছে যেনে ধৰক আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে আমাৰ SSP ছাৰ আছে এইসকলক আমি সেই খবৰটো লগে লগে দিম আৰু আমাৰ যিহেতু যোৰহাটখন ৰিজনেল চিভিল ডিফেন্স কণ্ট্ৰল চেণ্টাৰ ইয়াৰ লগতে আমাৰ সংশ্লিষ্ট হৈ আছে শিৱসাগৰ গোলাঘাট নাজিৰা নুমলীগড় লখিমপুৰ আৰু অৰুণাচল মানে ইটানগৰ গতিকে সেই গোটেই টাউনসমূহলৈ আমি আমাৰ লগে লগে সেই খবৰটো দিয়া হ'ব তাৰ কিছু সময়ৰ পিছত আমালৈ আহিব এয়াৰফ'ৰ্চৰ পৰা ৰেড মেছেজ আপুনি প্ৰায় 15 মিনিটৰ পিছত তাৰমানে আমাৰ 8:30 বজাত লগে লগে আমি ৰেড মেছেজ পোৱাৰ লগে লগে আমাৰ চাইৰেন এক্টিভেট হৈ যাব ৰেড মেছেজৰ অৰ্থটো হ'ল যে আমাৰ ইতিমধ্যে বিমান সোমাই আহিছে যিকোনো মুহূৰ্তত আমাৰ ইয়াত মিছাইল এটেক হ'ব পাৰে লগে লগে আমাৰ ৰেড মেছেজ বাজিব যিটো চাইৰেন আপোনালোকে দেখিছে আমাৰ ইয়াত হেণ্ড চাইৰেনো আছে মেনুৱেল চাইৰেন আৰু ইলেক্ট্ৰিক চাইৰেনো আছে 2 মিনিট সময় ৰৈ বাজিব তাৰমানে 4 ছেকেণ্ড আপ বাজিব 4 ছেকেণ্ড ডাউনত বাজে সেইটো জনসাধাৰণে বুজি পাব লাগিব যে সেইটো আমাৰ ডেঞ্জাৰ চাইৰেন আৰু লগে লগে তেখেতসকলে ছেল্টাৰ ল'ব লাগে আৰু যিমান আছে লাইট তেখেতসকলৰ ঘৰত যিবিলাক লাইট আছে বাহিৰত লাইট আছে সকলো তেওঁলোকে অফ কৰিব লাগে মই এইখিনিতে জনসাধাৰণৰ বাবে পুনৰ জনাব বিচাৰিছোঁ যে যেতিয়া চাইৰেন এবাৰ উচ্চ স্বৰত বাজে পুনৰ কমি আহে পুনৰ উচ্চ স্বৰত বাজে পুনৰ কমি আহে সেইটোৱে হৈছে বিপদৰ সংকেত হয়নে সেইটো হ'ল বিপদ সংকেত ধ্বনি তেতিয়া সকলোৱে লাইট অফ কৰিব লাগে ইতিমধ্যে আমাৰ APDCLৰ সেই মানে আমাৰ মক ড্ৰিলৰ লগত জড়িত হৈ আছে APDCLে ইতিমধ্যে লাইনটো কাট কৰিব গোটেই যোৰহাট টাউনখনত আৰু লগে লগে সেইটো হোৱাৰ পিছত যেতিয়া আৰু 2 মিনিট 3 মিনিটৰ পিছত যেতিয়া আমাক অল ক্লিয়াৰ ছিগনেল আহে আমাৰ এয়াৰফ'ৰ্চৰ পৰা আকৌ এটা ছিগনেল আহিব যে ইতিমধ্যে বিপদৰ পাৰ হৈ গৈছে যুদ্ধৰ বিমান শত্ৰুপক্ষৰ বিমান আমাৰ পৰা আঁতৰি গুচি গৈছে লগে লগে আমি অল ক্লিয়াৰ চাইৰেন বজাওঁ অল ক্লিয়াৰ চাইৰেনটো হ'ল একেৰাহে 2 মিনিট সময় একেটা স্বৰত বাজিব
খুব হাই স্পীডত বাজিব, হাই স্বৰত বাজিব। তেতিয়া জনসাধাৰণে বুজিব লাগিব যে আমাৰ বিপদ আঁতৰি গৈছে, লগে লগে তেওঁলোকে লাইট চাইট জ্বলাব পাৰিব। আৰু এইবাৰ আমি কি কৰিছোঁ, আমাৰ যিটো নেহেৰু পাৰ্ক চাৰিআলি আপোনালোকে দেখিছে, তাতে আমি এটা বম্বিং হৈছে বুলি, যেতিয়া আমাৰ সুখয় বিমান উৰি আহিব বা সেইখিনি সময়ত অপাৰেশ্যন হ'ব, সেইটো সময়ত এয়াৰ ষ্ট্ৰাইকটো আমি দেখুৱাবৰ কাৰণে এটা মক হিচাপে তেখেতসকলে এটা এয়াৰতে এটা ব্ৰাছ কৰে, মানে শব্দ কৰে। সেই শব্দটো কৰাৰ লগে লগে আমি গম পাম যে সেই জেগাটোতে আমাৰ এটা এয়াৰ ষ্ট্ৰাইক হৈছে। সেই হিচাপত আমি এটা মক এক্সাৰচাইজ কৰিম, তাতে আমাৰ বহুত কেজুৱেলিটি হ'ব। ঠিক সেইদৰে আমাৰ এজেঞ্চিবিলাকৰ, বিশেষকৈ চৰকাৰী বিভাগবিলাকৰ যিবিলাক ৰেছপন্স এজেঞ্চি আছে জিলাখনত, তেওঁলোকৰ ৰেছপন্সটো কেনেকুৱা, তেওঁলোকৰ দক্ষতা কেনেকুৱা, সেই বস্তুবিলাক চেক কৰিবৰ কাৰণে আমি এই বিশেষ মক ড্ৰিলৰ আয়োজন কৰা হয়। ইতিমধ্যে আমি সেইখিনি জেগাত লগে লগে আমাৰ যিজন CEO DDMA আছে, আমাৰ ADC আছে এজন, তেখেতে মানে সেই জেগাটোত, সেই জেগালৈ গৈ এটা ইনচিডেণ্ট কামাণ্ড পোষ্ট ৰেডি কৰিব, আৰু লগে লগে তেখেতৰ এজ পাৰ মানে ডাইৰেকশ্যনত বা তেখেতৰ ডিমাণ্ডতে আমাৰ যিটো কণ্ট্ৰল ৰুম ছেটআপ হ'ব, লগে লগে এটা কণ্ট্ৰল ৰুম ছেটআপ হৈ যাব। আমাৰ যিটো DC কনফাৰেঞ্চ ৰুম আছে DC ছাৰৰ, তাতে আমাৰ কণ্ট্ৰল ৰুম ছেটআপ হ'ব, আৰু তাতে DC ছাৰৰ চেয়াৰমেনশ্বিপত গোটেই HOD বিলাক বহিব। আমি বুজি পালোঁ যে আজি যোৰহাটত নিশা 8 বজাত চাইৰেন 8 বজাৰ পৰা 9:15 ভিতৰত যিকোনো মুহূৰ্তত চাইৰেন বাজি উঠিব, আৰু সেই চাইৰেন বাজি উঠাৰ পিছতে ব্লেকআউট কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ আজি চিভিল ডিফেন্স কৰ্তৃপক্ষই। আৰু তেতিয়াই যি এয়াৰ ষ্ট্ৰাইক হ'লে, যি ধৰণে আমি দেখা পাওঁ, বৰ্তমান আমি সামাজিক মাধ্যমত যি দেখা পাই আহিছোঁ ইজৰাইল ইৰাণত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়, সেই সময়ত যোৰহাটত যদিহে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়, শত্ৰু ৰাষ্ট্ৰই যদিহে বিমানৰ দ্বাৰা আক্ৰমণ কৰিবলৈ আহে, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব? মূল কথাটোৱে হৈছে ব্লেকআউট, অৰ্থাৎ সকলো ধৰণৰ পোহৰৰ উৎস সেই সময়ত বন্ধ কৰি দিব লাগিব, আৰু সুৰক্ষিত স্থানত সকলোৱে আশ্ৰয় ল'ব লাগিব। এতিয়া সুৰক্ষিত স্থান বুলি ক'লে আমি কি কথা বুজি পাওঁ? সুৰক্ষিত স্থান বুলি ক'লে প্ৰথম অৱস্থাত আহিব, আপোনাৰ যদি বিল্ডিং হয়, বিল্ডিঙৰ বেছমেণ্টলৈ যাব লাগে, জেনেৰেলি তলৰ মহলাত থাকিব লাগে, আৰু খিৰিকী নথকা বিশেষকৈ ৰুমত হ'লে ভাল, তেনেকুৱা বেছমেণ্টত থাকিব লাগে সদায়। আৰু সেইটো হ'ল বোমা পৰিলেও ধৰক ওপৰত পৰিব, ওপৰত পৰিলে ওপৰৰ চাৰ্টখন ভাগিব বা 2-4খন হ'ব, কিন্তু বেছমেণ্টটো জেনেৰেলি অলপ সুৰক্ষিত অৱস্থাত থাকে। গতিকে সদায় তেনেকুৱা জেগাত হ'ব লাগে। যদি বাংকাৰ আছেতো আৰু ভাল, আমি বাংকাৰত আশ্ৰয় ল'ব পাৰোঁ, যিহেতু আমাৰ ইয়াত যুদ্ধসদৃশ পৰিস্থিতি এতিয়াও সৃষ্টি হোৱা নাই, গতিকে আমি বাংকাৰ এতিয়ালৈকে বনোৱা নাই। কিন্তু তেনেকুৱা পৰিস্থিতিত আমাৰ চিভিল ডিফেন্স ডিপাৰ্টমেণ্টে ইতিমধ্যে বিভিন্ন ধৰণৰ ৰাজহুৱা বাংকাৰ কিছুমান সাজি উলিয়াওঁ, যদি তেনেকুৱা পৰিস্থিতি হয়। গতিকে সেই বাংকাৰবিলাকতো যাব পাৰে। এইখিনি হ'ল সুৰক্ষিত স্থান। বিশেষকৈ আপোনাৰ বেলকনিত থাকিব নালাগে, মুকলি ঠাইলৈ ওলাই যাব নালাগে, তেওঁলোক যিমান পাৰে ভিতৰত যিটো আমাৰ তলৰ ফ্ল'ৰ আছে, তলৰ মহলা আছে, গ্ৰাউণ্ড ফ্ল'ৰ, তাত থকাটো ভাল সুৰক্ষিত স্থান। হয়, এবাৰ দেখুৱাব নেকি আপোনালোকৰ প্ৰস্তুতিটোৰ বিষয়ে? আৰু বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে ব্যৱহাৰ হৈছিলে হয়, এনেধৰণৰ আগতে যিহেতু ইলেক্ট্ৰিক চাইৰেন নাছিলে, এই মেনুৱেল চাইৰেনবিলাক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰাই আৰম্ভ হৈছিল, আৰু এইবিলাক বহুত পুৰণা। আমাৰ যোৰহাটত যিহেতু বহুত পুৰণা চিভিল ডিফেন্স টাউন, ইয়াতে এইবিলাক আপুনি বেছিকৈ পাব। আমাৰ এতিয়া নতুন কিছুমান কিনিছে, কিন্তু নতুনবিলাকৰ লগত এইবিলাক নিমিলে। এইটো আপোনালোকে মানে অতীজৰ ব্ৰিটিছৰ দিনৰে চাইৰেন এইবিলাক। ঠিক সেইদৰে আমি এইবিলাক আপোনাৰ দেখিছে ইনচিডেণ্ট কামাণ্ড পোষ্ট বনাইছোঁ, ইয়াত ইনচিডেণ্ট কামাণ্ড পোষ্ট বনাইছোঁ, তেনেকৈ ডিপ'ট বনাইছোঁ। এইবিলাক হ'ল অপাৰেশ্যনৰ সময়ত যেতিয়া আমি এটা এৰিয়াত এয়াৰ ষ্ট্ৰাইক হ'ল, তাতে আমি সেই এৰিয়াটোত কৰ্ডন কৰি পেলাই গোটেই এৰিয়াটো কৰ্ডন কৰিম। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং আপোনালোকক এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ আমাৰ পুলিচ বিভাগে এটা গ্ৰীণ কৰিডৰ বনাব। গ্ৰীণ কৰিডৰ মানে য'ত ঘটনা হ'ব, পুলিচ বিভাগে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু চাৰিওফালে আমাৰ যিটো ট্ৰেফিকটো ডাইভাৰ্চন হ'ব, যিহেতু আমাৰ সেইটো এটা চাৰিআলি হয়, গতিকে তাৰ আগত আমাৰ ট্ৰেফিক ডাইভাৰ্চন হ'ব। ট্ৰেফিক ডাইভাৰ্চনৰ কাৰণ মিনিংটো হ'ল যে যিহেতু অপাৰেশ্যন চলি থাকিব, বেলেগ এজেঞ্চিবিলাক আহিব, তেওঁলোকৰ কামবিলাক যাতে সুচাৰুৰূপে কৰিব পাৰে, তেওঁলোকৰ কামবিলাক যাতে ক্ষিপ্ৰতাৰে কৰিব পাৰে, তাৰ বাবে যাতে কোনো মানুহে আমাক অসুবিধা কৰিব নোৱাৰে জনসাধাৰণে, তাৰ কাৰণে আমি ট্ৰেফিকটো ডাইভাৰ্ট কৰিবলগা হয়। আৰু মই এইখিনিতে আপোনালোকৰ মাধ্যমৰ যোগেদি জনসাধাৰণক আহ্বান জনাইছোঁ যে এই বিশেষ আমি যি অনুশীলন কৰিছোঁ, সেই অনুশীলনত সকলোৰে পৰা আমি সহযোগিতা আশা কৰিছোঁ। আপোনালোকে আজি ধৰক আমি মক ড্ৰিল কৰিছোঁ, কোনে জানে অদূৰ ভৱিষ্যতে হয়তো আমি এনেকুৱা সঁচাসঁচি যুদ্ধৰ মুখামুখি হ'ব পাৰোঁ, তাৰ কাৰণে আমি নিজক প্ৰস্তুত ৰখাটো অতিকৈ প্ৰয়োজন। হয়, ধন্যবাদ জনাইছোঁ। গতিকে আজি নিশা 8 বজাৰ পৰা 9:15 ভিতৰত যিকোনো সময়তে চাইৰেন বাজিব। যোৰহাট নগৰ অঞ্চলত চাইৰেন বজাৰ ঠিক আগে পিছে যোৰহাটৰ আকাশেদি সুখয় বিমান উৰি যাব।
সেয়া যোৰহাটৰ দেশৰ ভিতৰত যি অন্যতম বায়ুসেনা যিটো ঘাটি আছে যোৰহাট এয়াৰফ'ৰ্চ ষ্টেচন, তাৰ পৰা সুখয় স্কোৱাড্ৰনৰ সেইসমূহ সুখয় বিমান হয়। কিন্তু তেওঁলোকে অভিনয় কৰিব যে শত্ৰু ৰাষ্ট্ৰৰ পৰা এনেধৰণে যেতিয়া যুঁজাৰু বিমানেদি আক্ৰমণ কৰে তেনে পৰিৱেশৰে সৃষ্টি হয়, আৰু সেই সুখয় বিমানৰ দ্বাৰা যোৰহাট নগৰত বোমা নিক্ষেপ কৰাৰ বা মিছাইল নিক্ষেপ কৰাৰ অভিনয় কৰা হ'ব। এটা বিকট শব্দ হ'ব, আৰু সেই শব্দৰ পিছতে যোৰহাটৰ নগৰখনৰ বৰুৱা চাৰিআলি কাষৰ এটা স্থানত সেই মিছাইল বা সেই বোমা পৰি যিখিনি ক্ষয় ক্ষতি হ'ব, যিখিনি ধ্বংসযজ্ঞ হ'ব, সেয়াৰ তাৰ পাছত যদি সঁচাকৈ এনেধৰণৰ ঘটনা সংঘটিত হয় অদূৰ ভৱিষ্যতে, তেতিয়াহ'লে বিভিন্ন সংশ্লিষ্ট বিভাগসমূহে চৰকাৰী বিভাগসমূহে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভতে আজি এনেধৰণে মক ড্ৰিল কৰিব। আৰু ইয়াত অন্যতম ভূমিকা গ্ৰহণ কৰিছে চিভিল ডিফেন্সৰ বিষয়া কৰ্মচাৰীসকলে, বিভিন্ন চৰকাৰী কৰ্তৃপক্ষ ইয়াত জড়িত হৈ পৰিব। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে সঁচাকৈ আমি হয়তো আপোনালোকেও আমি কেতিয়াও এনেধৰণৰ মক ড্ৰিলৰ ইয়াৰ পূৰ্বে সন্মুখীন হোৱা নাছিলোঁ বা কেতিয়াও চিন্তাও কৰা নাছিলোঁ যে কেতিয়াবা যুদ্ধ হ'লে এনেধৰণৰ আকাশী যুদ্ধৰ বাবে আমি নিজকে প্ৰস্তুত কৰিব লাগিব। কিন্তু এতিয়া দেশৰ গৃহ বিভাগে বছৰত দুবাৰকৈ এনেধৰণৰ মক ড্ৰিলৰ বাবে আপোনালোকক ব্যৱস্থা ল'ব কাৰণে দিছে, হয়নে? তো এইটো আচলতে পৰিৱেশ পৰিস্থিতিৰ ওপৰতে গোটেই বস্তুটো ডিপেণ্ড কৰে। আজিৰ আপোনালোকে দেখিছে যে আমাৰ যুদ্ধৰ বিশেষকৈ মধ্যপ্ৰাচ্যৰ যি অৱস্থা, আজিৰ তাৰিখত প্ৰত্যেকখন দেশে এইখন দেশৰ সেইখন দেশৰ ওপৰত বোমা বৰ্ষণ কৰিছে। আমাৰ যিহেতু কাষতে 2-3খন ইতিমধ্যে শত্ৰু ৰাষ্ট্ৰ আছে, শত্ৰু ৰাষ্ট্ৰ বুলি চিহ্নিত কৰা হৈছে। পাকিস্তান আমাৰ সদায় শত্ৰু ৰাষ্ট্ৰ, আপোনালোকে জানে, সদায় আমাৰ 2-3খন যুদ্ধ ইতিমধ্যে হৈ গৈছে। বাংলাদেশো এতিয়া আমাৰ লাহেকৈ সংযোজন হৈছে তেওঁলোকৰ যিখিনি এক্টিভিটিজ। গতিকে অদূৰ ভৱিষ্যতে যে আপুনি এখন যুদ্ধ নহ'ব তাৰ কোনেও নুই কৰিব নোৱাৰে বা কোনেও ডাঠি ক'ব নোৱাৰে। বা কেতিয়াবা হয়তো ধৰক এই যিখন আমাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধ হৈছে, আমি ভাবোঁ কেতিয়াবা সেইখনো এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে, বিশ্বযুদ্ধলৈকে ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাও কোনেও নুই কৰিব নোৱাৰে। মানে এইসমূহ ক্ষেত্ৰত যিহেতু আমাৰ ভাৰত চৰকাৰৰ গৃহ বিভাগে গোটেই বস্তুটো তদাৰক কৰে, তেখেতসকলে দেশৰ জনসাধাৰণ যাতে সতৰ্ক হৈ থাকিব পাৰে। দেশৰ জনসাধাৰণ সতৰ্ক হৈ থকাৰ লগতে যিখিনি ৰেছপণ্ডিং এজেঞ্চি আছে, যিখিনি ৰেছপন্স এজেঞ্চি আছে, সেই এজেঞ্চিখিনিও যাতে তেওঁলোকৰ কাৰ্যদক্ষতা বা কাৰ্যক্ষমতা সুচাৰুৰূপে পালন কৰিব পাৰে, তাৰ কাৰণে এই আখৰা বা এই অনুশীলনৰ অতিকে প্ৰয়োজন। হয়, ধন্যবাদ জনাইছোঁ। আৰু গতিকে আমি সকলো সাজু হোৱাটো উচিত, বা এনেধৰণৰ প্ৰশিক্ষণ বা এনেধৰণৰ আপাতকালীন পৰিস্থিতিত যদিহে সঁচাকৈ যুদ্ধ হয় অদূৰ ভৱিষ্যতে, বা সঁচাকৈ যদি এয়াৰ ষ্ট্ৰাইক হয়, আৰু সেই এয়াৰ ষ্ট্ৰাইক যদি অসমৰ দৰে ৰাজ্যৰ যোৰহাটৰ দৰে জিলাত হয়, তেনেহ'লে ইয়াৰ বাসিন্দাসকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা নিজকে ৰক্ষা কৰিবৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব, তাৰ বাবে এই মক ড্ৰিল। আৰু গতিকে এই মক ড্ৰিল যিহেতু চৰকাৰৰ গৃহ বিভাগে বছৰি দুবাৰকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে বা ইতিমধ্যে কৰিবলৈ অগ্ৰসৰ হৈছে, গতিকে ইয়াৰ অন্তৰালটো নিশ্চয় কোনো কাৰণ আছে। গতিকে সকলোৱে জনসাধাৰণে এই মক ড্ৰিলৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে, আৰু তাৰো সমান্তৰালকৈ যাতে এনেধৰণৰ আপাতকালীন পৰিস্থিতিৰ সৈতে নিজকে সহাৱস্থান কৰিবৰ বাবে বা নিজকে সুৰক্ষিত ৰাখিবৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে, সেই সকলোখিনি যাতে জনসাধাৰণে উপলব্ধি কৰিব পাৰে বা বুজিব পাৰে, এই ক্ষেত্ৰত বিশেষ প্ৰস্তুতি চলাবৰ বাবে যোৰহাটৰ চিভিল ডিফেন্সৰ বিষয়াসকলে সকলোকে